নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁহক আজিৰ বাতৰি অগপৰ 41 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অসম গণ পৰিষদ ঢকুৱাখানা বিধানসভা সমষ্টিৰ সমিতিয়ে বিস্তৃত কাৰ্যসূচীৰে অগপৰ ঢকুৱাখানা বিধানসভা সমষ্টি কাৰ্যালয়ত 14 অক্টোবৰত উদযাপন কৰিবলৈ দিহা কৰিছে নিউজ নাৰেক ৰিপৰ্ট 14 অক্টোবৰত অসমৰ আঞ্চলিকতাবাদৰ অক্ষয়স্তম্ভ অসম গণ পৰিষদে 41 বছৰত ভৰি দিব অগপৰ এই 41 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অসম গণ পৰিষদ ঢকুৱাখানা বিধানসভা সমষ্টিৰ সমিতিয়ে বিস্তৃত কাৰ্যসূচীৰে অগপৰ ঢকুৱাখানা বিধানসভা সমষ্টিৰ কাৰ্যালয়ত 14 অক্টোবৰত উদযাপন কৰিবলৈ দিহা কৰিছে উদ্যোক্তাসকলে জনোৱা মতে 14 অক্টোবৰৰ পুৱা 9 বজাত দলীয় পতাকা উত্তোলন 9:20 শ্বহীদ তৰ্পণ 9:30 জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি 9:45 সতীৰ্থ সোৱৰণ দলৰ অগ্ৰজ সতীৰ্থসকলক সম্বৰ্ধনা নাম প্ৰসংগ ও দিহানাম সন্ধিয়ালৈ বন্তি প্ৰজ্বলন অসম গণ পৰিষদ দলৰ 41 সংখ্যক প্ৰতিষ্ঠা দিৱসটি অসম গণ পৰিষদ ঢকুৱাখানা বিধানসভা সমষ্টিৰ নিজা কাৰ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে আয়োজন দিয়া কৰা হৈছে উক্ত কাৰ্যসূচীত সমূহ ঢকুৱাখানাবাসী ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ কাৰ্যসূচী অনুসৰি পুৱা দলীয় পতাকা উত্তোলন শ্বহীদ তৰ্পণ শ্ৰদ্ধা জুবিন গাৰ্গ দেৱলৈ শ্ৰদ্ধাঞ্জলি সতীৰ্থ সোৱৰণ জ্যেষ্ঠসকলক সম্বৰ্ধনা নাম প্ৰসংগ আৰু দিহানাম আৰু সন্ধিয়ালৈ বন্তি প্ৰজ্বলন এই 7টা কাৰ্যসূচী আমি ৰূপায়ণ দিহা কৰিছোঁ গতিকে সমূহ ঢকুৱাখানাবাসী ৰাইজৰ সহায় সহযোগিতা আমি একান্ত কামনা কৰিছোঁ জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও